ঘটনাটো আমি ৰোহতাক গৈ আছিলোঁ। মোৰ লগ ভাস্কৰৰ ভায়েকটো ঢুকাইছে মানে সিহঁতৰ ঘৰত গৈ আছোঁ। গৈ থাকোঁতে ঠিক ধূলাৰ এইখিনি পাৰ হৈছোঁ। প্ৰথম জবৰা গছন পাৰ হৈ নেক্সটখিনিত কাৰণ আমাক তিনিখন গাড়ী আগুৰিছে। নাজানো তিনিখন গাড়ী, দুখন বলেৰো গাড়ী আৰু এখন টাটাৰ কিবা গাড়ী আৰু প্ৰাইভেট গাড়ী, হোৱাইট কালাৰৰ গাড়ী গোটেইখন। মাৰপিট কৰিছে, ডাইৰেক্ট মাৰিছে। গাড়ীৰ পিছৰ বেকলাইট ভাঙিছে। ভাঙাৰ পিছত সেনেকৈ মাৰপিট কৰি থাকোঁতে আমি গাড়ীৰ ভিতৰতে আছোঁ, ওলাব সুবিধা পোৱা নাই। তাৰপিছতে পেট্ৰলিঙৰ গাড়ী এখন গৈছে। যোৱাৰ পিছত আমাক সেনেকৈ ধূলাত লৈ গৈছে আৰু ধূলা থানা। এইটো যোৱা পৰহি ৰাতি। আমাকতো হেৰি ৰাখিলে 48 ঘণ্টা ৰাখিছে ধূলা থানাত। আৰু কোনো কথা নাই, বতৰা নাই, খালি কৈছে গাড়ী ক'ত, কিবা ক'ত, মাৰিছে, অচিয়া মাৰিছে ধূলা থানা। নাজানো, আমিও কাৰণটো বুজি নাপাওঁ। কিবা গাড়ীৰ কথা কৈছে, কি গাড়ীৰ কথা আমি দেখাও নাই, গাড়ীৰ কথা নাজানো। কোনো কাৰণ আমি যেতিয়া সুধি গৈছিলোঁ মানে তেওঁ কৈছে চাবি ক'ত, গাড়ী ক'ত। এতিয়া আমি বুজিছোঁ গাড়ী চাবি, কি বা গাড়ী চাবি কথা আমি একো বুজিয়ে পোৱা নাই। মোটামুটি 48 ঘণ্টা আমি 4জন আছোঁ। অফিচাৰে মাৰিছে। নাই 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 নাই, কোনো জামিন নাই, একো নাই। আমাক ঘৰৰ মানুহৰ লগত কণ্টেক্টো কৰিব দিয়া নাই। আনকি খোৱা পানীৰ ব্যৱস্থাও কোনো নাই, বা কাৰোবাক সুধিলে বেয়া ব্যৱহাৰ কৰে ধূলা থানা। মাতিলেও আমাক বহুত বেয়া ব্যৱহাৰ কৰে। বা যদিও সুধোঁ ছাৰ হেৰি মাৰিছে, আমাক বহুত মাৰিছে, গোটেই তলত মাৰিছে গোটেইজনে মাৰিছে। সন্দেহ কি, আমাক যেতিয়া নেকি আমি থানাৰ ভিতৰত আছিলোঁ আমাকতো মাৰিয়ে আছে। তাৰপিছত কাৰোবাৰ ফোন আহিছে, তাৰপিছত গাড়ী পোৱা বুলি কৈছে, তাৰপিছত মাৰা বন্ধ হৈছে। গাড়ী ড্ৰাইভাৰ পাইছে, কিন্তু আজিলৈকে আমি গাড়ী কি গাড়ী একো দেখাও নাই, ড্ৰাইভাৰ কি কোনো একো দেখাও নাই। কোনোবা দুজন আছিল আমাৰ লগত, চিনি নাপাওঁ, সিহঁতক তাৰপিছতে কিন্তু ৰেহাই কৰিছে। এই যিজনে আমাক মোটামুটি 35জনমান মানুহ আমাক মাৰপিট কৰিছিল, মানে আমাক আগুৰি ধৰিছিল। 35জনমান মানুহ আন্দাজ আৰু মোৰ ৰাতিৰ কথা, ইমান দেখা নাই বৰ ভালদৰে, লাইট চাইট। এইটো প্ৰায় 12:45 কি 12:55 এটা সেনেকুৱা মানুহৰ অচিনাক্ত ব্যক্তি। আমি ৰোহতাক গৈ আছিলোঁ। এই ভাস্কৰৰ জেঠীমাৰ ল'ৰাটো ঢুকাইছে, তাতে গৈছিলোঁ। নাই নাই, আমাৰ লগত আমাক যি মাৰপিট কৰিলে 35জন বা সেইখিনিতো ল'ৰা নায়েই, সিহঁততো নায়েই। সিহঁতকতো লগালগ এই আমাৰ যিজনে গৈছিল, যিজন পেট্ৰলিং আছিল ডিউটিত, তেওঁৰ লগত পঠাই দিলে। পঠোৱাৰ পিছত সন্দেহ ফচাইছে। এই মাছৰ বজাৰৰ যোনটো ঘটনা হৈছিলে তাতে আমি দুজন আছিলোঁ আগত, তাৰ কাৰণে এইটো প্ৰতিশোধ লোৱা বুলি জনা গৈছে। আৰু তাতে যোনজন অচি আছিলে তাতে পইচাৰ লেনদেন চলা বুলি শুনিছোঁ আমি। এনেকুৱাকৈ দেখুৱাই দি আছে, তেনেকুৱা আৰু মাৰিছে। ৰডেৰে যোনে 40জন আছিলে তাতে ৰডেৰে কোবাইছে, এওঁৰ হাতত লাগিছে। তাৰপিছত শইকীয়া বুলি এজন আছিলে তাতে, শইকীয়া বুলি কোৱা যোনজন পুলিচ আছিলে পেট্ৰলিঙৰ, তেওঁ কৈছে বাকী তোমালোকে যাব নালাগে। এই তাৰ মানুহকেইটাক কৈছে আৰু তোমালোকে যাব নালাগে, 3-4জন আহা, আমি লৈ যাম সিহঁতক বুলি কৈছে। সিহঁতে পলাই খেদাইছে আৰু এই তেনেকুৱা মাৰিছে, ইয়াতে মাৰিছে, তেনেকুৱা। আমি 4জনে আছিলোঁ। হয়, তাতে তেওঁলোকৰ মানুহ আছিলে, তেওঁলোকৰ 2জনক লৈ গৈছিলে পুলিচে। তেওঁলোকৰে মানুহ মানে আমাক যোনে আমাক ধৰিছিলে, তেওঁলোকৰ মানুহ 2জন আছিলে। তেওঁলোক মুছলমান মানুহ, মুছলিম মানুহ। তেওঁলোকক লৈ গৈছে, লৈ যাই পেলাই তেওঁলোকক আমাৰ লগতে ৰাখি তেওঁলোকক কালি এৰি দিলে। তেওঁলোকক আমি দৰং জিলা বজৰং দলৰ হয় হয়, সম্পূৰ্ণ এইটো ষড়যন্ত্ৰ। মানে চাওক, যিটো ঘটনাত মানে যিটো অপৰাধত মানে আমাৰ ল'ৰাকেইজনক ধৰি ৰাখিছে, মানে পুলিচৰ ওচৰত আমি গ'লোঁ যে গাড়ী এখন ধৰি কেনে মানে সেইটো অপৰাধত ৰখা বুলি কৈছে এওঁলোকক, গোটেইকেইজনক 4জনক। এইটো 13 তাৰিখে ৰাতিৰ ঘটনা এইটো। তাৰপিছত আমি থানাত গ'লোঁ, যোৱাকালি দিনটো আমি থানাত আছোঁ, আজিও গ'লোঁ। এতিয়ালৈকে আমি গাড়ী, কিন্তু যিখন গৰু গাড়ী ধৰা বুলি কৈছিলে সেই গাড়ীখন আমি থানাত দেখা নাই। পুলিচে সুধিলে কয় মালিকৰ ঘৰত গাড়ীখন আছে, মালিকৰ ঘৰত থকা বুলি কয়। আৰু আগৰ কিবা এটা কেছৰ কথা কয় 2023 চনৰ কথা, কিন্তু গাড়ীখন দেখাব পৰা নাই। এইটো আমি সন্দেহ কৰিছোঁ যে গৰু সৰবৰাহকাৰী আৰু ধূলাৰ আৰক্ষী মিলি আমাৰ ল'ৰাকেইজনক ষড়যন্ত্ৰমূলকভাৱে ফচাইছে। এইটো হাইজেক কৰা বুলি ক'লে গৰুটো, ঠিক আছে, হাইজেক কৰিছে তেওঁলোকে। ল'ৰাকেইটা ধৰি নিলে 4টা ল'ৰা, গাড়ীখনো নাই, হেৰি নাই। গাড়ীখন আকৌ যদি ক'লে পুলিচে ক'লে হেৰি কৈছে কত কৰি নে কি কৰি বুলি ক'লে, তাতে পোৱা বুলি কৈছে গৰু গাড়ী পোৱা বুলি কৈছে, গৰু পোৱা বুলি কৈছে। ড্ৰাইভাৰটো নাই, ড্ৰাইভাৰটো চুইচ অফ কৰা বুলি কৈছে। কালি আমি দিনটো থাকিলোঁ, কালি ৰাতি 10টা বজালৈকে থানা আছোঁ আমি। তাৰপিছত বাৰে সোধোঁ আমাক পুলিচে আইচি শশাংক চাহা, তেওঁ আমাক কোনো গুৰুত্ব নিদিয়ে। তেওঁলোকৰ মানুহখিনি কথা পাতি আছে,
মানে তেওঁলোকৰ যিটো মানে হেৰি গৰু বেপাৰী পাৰ্টি মানুহ হা তেওঁলোকৰ 10-20টামান সোমাই আছে মানুহে আমি ক'লে জাম নকৰিব বুলি কয় আমি গৈছোঁ যাই কথাখিনি পাতিছোঁ বৰ ধুনীয়াকৈ পাতি উঠি বোলে ছাৰ কি হৈছে আমাক কওক কথাটো আমাক কথাখিনি নকয় বোলে আপোনালোক বাহিৰক তাৰপিছত IC মানে কৈ আছে কথাখিনি হেৰিয়ে লিখি আছে ইষ্ট মালিক বুলি কোৱা যিটো গাৰ্ডটো লিখি আছে এই এজাহাৰ লিখি আছে আমাক কিন্তু সোমাব দিয়া নাই এজাহাৰটো লিখি আছে ঠিক আছে লিখিছে আমি কৈছোঁ বোলে গাড়ীখন ক'ত তাতে কয় বোলে কোৰ্টত কথা পাতিবি কওঁতে ক'ব কিন্তু কওঁতে ক'লে যে এতিয়ালৈকে হেৰি নাই কিন্তু এতিয়া বোলে আমি শুনিছোঁ আমি আধা ঘণ্টা হৈছে তাৰ পৰা অহা থানাৰ পৰা দিনটো আছোঁ মই তাতে এতিয়া বোলে পাইছোঁ বোলে গৰু গাড়ীও পাইছে গৰুও পাইছে এনেকুৱা পাইছে আৰু যিটো বেপাৰী আছিলে বেপাৰীৰ মই কথা পাতিছোঁ আজি দিনত বোলে তাক সুধিলোঁ ভাইজান হেৰি তুমি হেৰি বেপাৰী নেকি অঁ বেপাৰী মই গৰু গাড়ী কি হ'ল কৈছে এইটো গৰু গাড়ী গৰু পাইছোঁ আমি গৰু গাড়ী কত গৈ আছে ড্ৰাইভাৰটো ক'ত ড্ৰাইভাৰটো বোলে পলাই আছে তাৰপিছত ইহঁতৰ লগত বোলে পাৰ্টনাৰশ্বিপ আৰু কেনেকৈ পাৰ্টনাৰশ্বিপ ইহঁতৰ লগত হ'ল মানে আমাৰ যিটো আমাৰ লগৰ ল'ৰা যিকেইটা আছে আমাৰ লগৰ ল'ৰাকেইটা মানে সিহঁতে কোৱা মতে সিহঁতৰ লগত পাৰ্টনাৰশ্বিপত থকা এনেকুৱা কথা কৈ আছে কিন্তু গৰু গাড়ীও পাইছে গৰুও পাইছে আৰু কৈছে গৰুবিলাক কালি বোলে পুলিচৰ লগত মানে হেৰি গৰু চমজি হৈ গৈছে কিন্তু আমি দিনটো আছোঁ কালি 10টা বজালৈকে আছোঁ দিনৰ 11টা বজাৰ গৰু দেখা নাই গাড়ীও দেখা নাই এতিয়ালৈকে আধা ঘণ্টা আগলৈকে দেখা নাই এতিয়া কৈছে বোলে গৰু মানে গৰু পোৱা কৈছে গাড়ীও পোৱা কৈছে ড্ৰাইভাৰো পোৱা বুলি কৈছে আপোনালোকে CC কেমেৰা চালে গম পাব তাতে কেতিয়া গৰু আহিছে কেতিয়া গৰু গাড়ী আহিছে কি কথা বাৰ্তা আৰু ফুল তাৰমানে প্লেনিঙক ইহঁতক ফচোৱা হৈছে ইহঁতক যাই থকা মানুহ আগৰি পেলাই ইহঁতক ৰোড শ্ব'টেদি ফাৰ্ষ্ট টাইম মাৰিছে মাৰি উঠি পুলিচক ফোন কৰিছে হাইজেক হৈছে গাড়ী তাৰপিছত সেনেকৈ কৈ উঠি ইহঁতক ধৰি নিছে নিউঠি আকৌ 48 ঘণ্টা ইহঁতক পিটিছে ইহঁতক দেহা স্পট আছে পূৰা আছে গোটাইকেইটা 4টা ল'ৰাক 48 ঘণ্টা পুলিচ অচিয়ে পিটিছে তাতে এইটো ধুলা থানা আৰক্ষী নামটো মই কিবা হাজৰিকা ইমান নাজানো এইটো জড়িত থকা নাখায় এইটো আপোনালোকে ভালকৈ গমেই পাব কথাটো ভালকৈ চাৰি চালে কিন্তু কথাটো হ'ল সিহঁতক বহুত পিটিছে স্পট আছে পূৰা ৰ'দেদি মাৰা স্পট আছে কিবা আছে এটা ল'ৰাক 14 মাৰিছে বোলে যিটো আমাৰ যিটো অনুপ বুলি ক'লে 14 মাৰিছে কথা হ'লেতো আপোনালোকে ভালকৈ চাৰিফালে গম পাব কথাটো ল'ৰাকেইটাই মানে কিছুমানে বিজনেছ কৰে কিছুমান দোকান আছে খেতি কৰা আছে এনেকুৱা আৰু সংগঠনৰ জড়িত মিঠাইৰে এতিয়া আমি এতিয়া গুণপাহান পাইছোঁ এতিয়া কথাটো ৰহস্য থকা পাইছোঁ আৰু কথা নহ'লে যিটো শশাংক চাহা বুলি কোৱা তেওঁলোকে তেওঁলোকৰ কথা পাতে আমাক ক'লে আমাক কথা পাতিব নিদিয়ে কাৰণটো কি আমি পুলিচৰ কথা পাতিব আমাৰ অধিকাৰ নাই নেকি ভিতৰত যাব নিদিয়ে মই কথা পাতিব গৈছোঁ আজি যাওঁতে ক'লে মোক পাতা নিদিয়ে গাড়ী চাই আছে কিবা চাই আছে মোক মানে বেয়া ব্যৱহাৰ কৰিছে বোলে তুমি ইয়াৰ পৰা চাইড হওক হেৰি কথা পাতিবি ক'ত কথা পাতিবি আৰু তেওঁলোকে বাৰে বাৰে যাই পেলাই কথা পাতিব পাৰে আৰু দেখিছোঁ কালি এটা কথা পাতিছোঁ আমাৰ যিটো আমাৰ মানে তাতে যিটো আমাৰ প্ৰেচিডেণ্ট প্ৰেচিডেণ্ট মানে এটা মানুহ সুধিছে মানে তাতে তেওঁ বেপাৰী বুলি কৈছে তাতে মানে ডাইৰেক্ট OC ৰুমত ভিতৰত বহি আছে তেওঁ মানে কোনো গৰু বেপাৰী নহয় কি বেপাৰী মানে কিবা মাকে বেপাৰী বুলি কৈছে তাক ভালকৈ গম পালোঁ পিছত গম পালোঁ হেৰি বজাৰখনৰ বোলে হেৰি মহল্লাৰ কিন্তু সি 4-5 ঘণ্টাৰ পৰা তাতে বহি আছে OC ৰুমত তাক তাতে OC মানে থানাত তাক কৈছে আপুনি কিবা চাকৰি কৰে নেকি কাম কৰে নেকি সি কৈছে নাই মই একো নকৰোঁ মই বোলে কিবা মহল্লাৰে কিবা মহল্লাটো তাতে কেনেকৈ থানাৰ ভিতৰত বহি থাকিব পাৰে 13 তাৰিখৰ পৰা এতিয়া আজি 15 তাৰিখ হ'লে 15 তাৰিখ হ'লে এতিয়া আধা ঘণ্টা 1 ঘণ্টা আগত আনি নিছে এইটো মইতো 24 ঘণ্টা ৰাখিব পাৰে বুলি জানো আইনমতে কিন্তু এতিয়া বহুত সিহঁতক পিটিছেও বোলে এইটো কথা আৰু স্পট দেখাব পাৰে আপোনালোকে দেখাইছে বাৰু অলপ চলপ গৰু পোৱা নাই গাড়ী পোৱা নাই কিন্তু মানুহকেইটাক পাইছে স্পট যিকেইটা ল'ৰাক মানে কৈছে হাজিৰা কৰা 4টা ল'ৰাই পাইছে এই 4টা ল'ৰা হাজিৰা কৰিছিলে ল'ৰাকেইটা কেনে পালে গাড়ী কিয় নাপালে গাড়ী লগালে কত গৈ পাব বুলি ক'লে ল'ৰাকেইটা ইয়াতে আছে তেওঁলোকৰ কথা মতে চব হৈ আছে মানে তেওঁলোকে যি তাকে হৈ আছে তেওঁলোকে যিখিনি গৰু বেপাৰী হয় কিবা হয় যিখিনি গৰু থানাত আজি দেখা নাই এতিয়ালৈকে মানে আমি যে আধা ঘণ্টা আগত আমি আহিছোঁ তাৰ পৰা মই বিকাশে মই আহিছোঁ আধা ঘণ্টা আগলৈকে নাই CC কেমেৰা চালে আপোনালোকে ফুটেজ চালে গম পাব আৰু তাৰমানে গৰু এতিয়া এনেকুৱা কৈছে বেপাৰীয়ে কৈছে গৰু আমি চম্ভালিছোঁ মানে গৰু মানে দেখাইছে বোলে ক'ত দেখাইছে ক'ৰবাত বোলে এই মন্দিৰটোৰ ওচৰত দেখাব বুলি কৈছে ধুলা থানাৰ ওচৰৰ মন্দিৰৰ ওচৰত দেখাব গৰু মন্দিৰৰ ওচৰত কেনেকৈ দেখাব মই পইণ্ট কোৱাৰ পিছত তেতিয়া মই কথাখিনি তাতে ক'লোঁ বেপাৰীটোৰ লগত সি লগে গম পাই কথাটো গম পাই গ'লে সিহঁতে অলপ গম পাইছে কথাটো পোৱাৰ লগে গৰু চুৰি জানো এতিয়া মোৰ সম্ভৱ তাৰমানে চালানটো আজি তাৰিখত চালান মানে কাটি কিবা মেনেজ কৰি চালান তাৰমানে কাটি গৰু চুৰি মেনেজ কৰিছে ৰহস্য 100% ৰহস্য গুণ আপোনালোকে ভালকৈ চাই চালে গম পাব আধা ঘণ্টা আগলৈকে গৰু নাই গাড়ীও নাই একো নাছিলে তাতে এটা ল'ৰাও গৈছে পিছত বলেৰ' এখন লৈ আমি যাওঁতে কৈছে ইহঁতক কি হ'ল মই কৈছোঁ আমাৰ বহুত ভালকৈ কথা পতা নাই কৈছে মেনেজ কৰিব পাৰিলোহেঁতেন আমি আহিলে মানে কি যিটো মানে গৰু বেপাৰী আৰু আৰক্ষীৰ লগত কিবা এটা গুণ ৰহস্য এটা থকা লাগিছে নহ'লে একো গৰুও নাই একো পৰফিয়া নাই ডাইৰেক্ট সিহঁতক সোমাই ৰাখিছে মাছ বজাৰত যিটো হৈছিলে আমাৰ ল'ৰাটো হেৰি কৰিছিলে এই আমাৰ ল'ৰা এটা মাৰিছিলে মাৰোঁতে আমি তাতে গৈছিলোঁ ন যাওঁতে আমাৰ কিয় মাৰিলে বুলি আমি বন্ধু কিবা এনেকুৱা হৈছিলে অলপ তাৰ পৰাই আমাৰ তাৰমানে এটেক কৰি থকা লাগিছে মানে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ